তোহারি শৰণকো ৰেণু শতকোটি, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ থলী আজি আমাৰ জ্ঞান সন্ধানী সত্ৰত এই বিশেষ দিনত মহাপুৰুষ কৃপালু গুৰুজন বিৰচিত আমাৰ ৰুক্মিণী হৰণ নাটৰ আমি কাব্যেষু নাটকং ৰম্যম বুলি কোৱা হয়। কাব্যৰ ভিতৰত আটাইতকৈ সুন্দৰ নাটকেই। আৰু এই নাট্য সাহিত্য আমাৰ পৃথিৱীত প্ৰান্তীয় ভাষাত নাট্য কৰ্ম কৰা অৰ্থাৎ নাট ৰচনা কৰা প্ৰথম নাট্যকাৰজন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই নাটৰ নায়ক আৰু নায়িকা, নায়ক স্বয়ং ভগৱন্ত কৃষ্ণ আৰু নায়িকা ৰুক্মিণী। কৃষ্ণ অৱতাৰৰ কাৰণটোৱেই হ'ল, উদ্দেশ্যটো কি আছিলে? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। তেওঁ কিয় অৱতাৰ হয়, এই কথাটো তেওঁ নিজে অৰ্জুনৰ আগত এই কথাষাৰ কৈ গৈছে। বিশেষকৈ কৃষ্ণ অৱতাৰটো তাৎপৰ্যপূৰ্ণ যে কৃষ্ণ অৱতাৰেই লীলা অৱতাৰৰ চূড়ান্ত অৱতাৰ। আৰু লীলাৰ প্ৰয়োজন শুদ্ধ সত্য গুণে লীলাই ধৰন্ত ৰাম আদি অৱতাৰ। তেহে ভগৱন্ত দেৱ যদুত্তম জানিবাহা সাৰে সাৰ। আনো অৱতাৰ সদৃশ যতেক কৰন্ত কৰ্ম লীলাই। পুহি কৰ্মে বেদ বিহিত কৰ্মক নিবৰ্তাৱে সমুদায়। ভগৱন্তই লীলা অৱতাৰ ধৰি যিবোৰ লীলা কৰিব, সেই লীলা অৱতাৰত কি হ'ব? বেদ বিহিত কৰ্মক নিবৰ্তাৱে সমুদায়। লীলা কীৰ্তন প্ৰতিষ্ঠা হ'ব আৰু অন্য সমস্ত ধৰ্ম গোসাঁইয়ে লগত লৈ যাব। সেইকাৰণে এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠক ঐত গুণ নাম থৈ। গুণ নাম লীলা আমাৰ কাৰণে থৈ যাবৰ কাৰণে কৃষ্ণ অৱতাৰ হৈছিলে। আৰু কৃষ্ণ কোন? কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। কৃষ্ণ সূৰ্য। সূৰ্য কিহৰ সূৰ্য? ৩৩ কোটি দেৱতাৰ সূৰ্য। নাম ধৰ্ম গুপুত হৈ আছিলে, ৩৩ কোটি দেৱতাৰ পূজা পাতলেৰে ঢাকি ৰাখিছিলে। আৰু আমাৰ কৃষ্ণ অৱতাৰ হৈ তেওঁ নাম ধৰ্ম বিদিত কৰিলে। নাম ধৰ্ম সত্য যুগতো আছিলে, কিন্তু অবিদিত কৰি থলে দেৱতাবোৰে। সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰি নাম কৰিলা গুপুত। কিনো দয়াময় হৰি নামক বেকত কৰি কলি পাপ কৰিলা লোপুত। কলি যুগৰ পাপ লোপুত কৰিবৰ কাৰণে
কৃষ্ণ অৱতাৰ হ'ল। লীলা, গুণ আৰু লীলা আমাক কীৰ্তন কৰি আমি উদ্ধাৰ হ'ব লাগিব জীৱসকল। আৰু এই লীলা প্ৰকাশ কৰিবলৈ যাওঁতে কৃষ্ণৰ লীলা প্ৰকাশ কৰিছে। দুষ্টক দমন কৰিব লাগিব, সন্তসকলক ৰক্ষা কৰিব লাগিব। অন্যহাতেদি কৃষ্ণ নিজে অৱতাৰ হৈছেহি, লগতে তেওঁৰ লক্ষী আহিছে। লক্ষ্মীয়ে আমাৰ কুণ্ডিলত জন্ম হৈ আছে, অৱতাৰ হৈ আছে। আৰু আমাৰ ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তত গুজৰাট, সেই গুজৰাটতেই দ্বাৰকা। গতিকে পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তলৈকে তেওঁৰ লীলা প্ৰচাৰ কৰিবৰ কাৰণে পূব পশ্চিমক একেলগ কৰি সমস্ত ভাৰতবৰ্ষ, সেইকাৰণে ধন্য ধন্য ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষত কৃষ্ণ অৱতাৰ হৈ গুণ লীলা প্ৰকাশ কৰিলে। আৰু সেই গুণ লীলাকে আমাৰ মহাপুৰুষ কৃপালু গুৰুজনে ভক্তিৰ আস্বাদন কৰিব পৰাকৈ একে ঠাইতে বহি আমাৰ এটাইকেইটা ইন্দ্ৰিয়ই লীলাৰস পান কৰিব পাৰে। আৰু সেইকাৰণে আমাক কোৱা হয়, প্ৰতিটো গীতৰ শেষতে নিৰন্তৰে বলা ৰাম ৰাম, আৰু দেখহ শুনহ নিৰন্তৰে হৰি বোল। কি উদ্দেশ্যটো? সূত্ৰই বাৰে বাৰে প্ৰতিটো কথাত কৈ যোৱা অৰ্থটো কি? নিৰন্তৰে, নিৰন্তৰে ল'ব লাগে ঈশ্বৰৰ নাম। আমি লওঁ নে নলওঁ? আমি ভাওনা চাওঁহে, চাই পেলাই আমি আৰু কোনে কেনেকুৱা বচন ক'লে, কি ক'লে, সেইটোৰ ওপৰতে গুৰুত্ব দি থাকোনে? আমুকে বৰ ধুনীয়া ভাও দিলে, তামুকে ধুনীয়া ভাও দিলে, কিন্তু ভাওবোৰ কিয় দিয়া হয়? মহাপুৰুষৰ নাটৰ উদ্দেশ্য কি? মহাপুৰুষৰ সৃষ্ট খোলটোৱেও কি কয়? শ্ৰীমদ যশোদে সুতপদ কমলে ভক্তি নষ্টি নৰনাং যে সাং মাভিৰ কন্যে প্ৰিয় গুণ কথনে নানু ৰক্তাৰ সজ্ঞা। যে সাং শ্রীকৃষ্ণ লীলা ললিত গুণ শ্রবণে কর্ণৌ ন তৃপ্তৌ ঢেক টাং ঢেগে টাং কথয়তি নিয়তাং ইতি মৃদঙ্গ বাজতঃ। শ্ৰীমতী যশোদাৰ সুতৰ পদকমলত যাৰ ভকুতি নাই, আৰু সেই আভিৰ কন্যা, আভি মানে মাভি, এইটো আভি, আভি মানে গোৱাল, গোৱালৰ কন্যাৰ প্ৰিয়জন, গোৱালৰ কন্যা যশোদা, তেওঁৰ প্ৰিয় কোন? কৃষ্ণ। মাভিৰ কন্যে প্ৰিয় গুণ কথনে নানু ৰক্তাৰ সজ্ঞা। যিবোৰ মানুহে ৰস নেপায়, শ্ৰীকৃষ্ণ লীলা ললিত গুণ শ্ৰৱণে কৰ্ণৌ ন তৃপ্তৌ, এই কৃষ্ণৰ লীলা শ্ৰৱণ কৰি যাৰ কাণে সোৱাদ নেপায়, ঢিক টাং ঢিগে টাং ঢিগে টাং ধিক টাং ঢিগে টাং কথয়তি নিয়তাং ইতি মৃদঙ্গ বাজতঃ। সেই সকলক ধিক্কাৰ দিছে, যে শত ধিক্কাৰ দিয়া হৈছে তেওঁলোকক। আৰু আজি মই ইমানতে সামৰণি মাৰিছো। নাটকং ৰম্যম কেনেকৈ হয়, মহাপুৰুষে নাটক ৰচনাৰ কি পদ্ধতি প্ৰণালী,
ইয়াত আমি কি পৰমাৰ্থ আৰু সোমাই আছে এই কথাখিনি আমি পিছত আলোচনা কৰিম। আজি মাত্ৰ আপোনালোকক ইমানকে আগবঢ়াই ময়ো তাৰমানে মই বেছি দেৰি থাকিব নোৱাৰোঁ। মোক মই 9টা বজাত সদায় শুৱেই, তাৰমানে আৰু অকণমান সোনকালে এগঢ়া খাই শুই দিওঁ। অহা বাৰলৈ তাৰমানে কমকৈ আছে, আৰু তাতেই আমি তাৰমানে গোটেই নাটৰ কথাখিনি আলোচনা কৰিম, আৰু পৰমাৰ্থ কথাখিনি আলোচনা কৰিম আমি, আৰু নাটকৰ কথা অন্য আলোচনা কৰিবলগীয়া নাই। আমি এই নাট্যকাৰৰ যি সৌন্দৰ্য, নাট্যকাৰৰ লিখনিৰ যি তাৰমানে শৈলী, নাট্যকাৰৰ চৰিত্ৰ অংকনৰ যি শৈলী, সেই কথাখিনি আমি অহা বাৰলৈ আলোচনা কৰিম। আৰু এতিয়া সমস্তলৈকে মোৰ ভক্তিভৰা সেৱাভাগি নিবেদিলোঁ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ, কৃষ্ণ কৃষ্ণ অপৰাধ।